আজি বনাই আছে আলু চপ বনাবলে আমি এখন বইল আলু লৈছে আলুটো এনেকা হাত পৰা মেছ কৰি ল'ব আলু লগতে মিলাব চপ অনিয়ন আৰু গ্ৰীণ চিলি নামক আৰু অলপ চিলি পাউডাৰ বি ঢালিব এইটো খানটো ভাল পৰা মিলাই ল'ব আৰু আলু কেইটো বেছি মেহিন নকৰিব আলু পিয়াজ এইটো খানটো ভাল পৰা মিলাই লৈছে এতিয়া বনাব বেচন লগা বেটাৰ আলুটো হাফ কেজি নিচিনা আছে এইটো কাৰণে মই লোৱা আছে বেচনটো 4 স্পুন আৰু বেচনটো মিলাই ল'ব হালধি চিলি পাউডাৰ কৰিয়েণ্ডাৰ পাউডাৰ চাট মছলা আৰু নমক আৰু বেচন লগতে মছলাটো ভাল পৰা মিলাই ল'ব পানী নাঢালে আগতে মছলাটো ভাল পৰা মিলাই লৈছে এতিয়া ঢালিব পানী একবাৰ পৰা নাঢালি কিনে অলপ ঢালি কিনে ভাল পৰা মিলাই ল'ব পানী বেছি নাঢালিব লাগে বেটাৰটো পাতলা হৈ যাইছে গ'লেতো আলুটো গ্ৰিপ কৰিব নাপাৰিব না হাত পৰা এনেকা না চেগনা ভাল পৰা লামছ নাথাকিবলৈ ভাল পৰা মিলাই ল'ব এতিয়াতো বেছি গড়া আছে আৰু পানী লাগিব আমি আনলা বেচন লা বেটাৰটো ৰেডি হৈছে চাবি এইটো নিচিনা না বেছি ঠিক বি নহ'ব লাগে আৰু পাতলা বি বেছি নহ'ব লাগে এতিয়া আলু চপটো বনাবলৈ শুৰু কৰি ল'ব অইলটো ভাল পৰা হিট হ'ব লাগে অইল ঠাণ্ডা থাকিছে বোলে আমি আনলা আলু চপটো ফাটি যাব আলুটো এনে না বল বনাই কিনে অলপ ফ্লেট কৰি ল'ব আৰু বেচন লা বেটাৰতে ডিপ কৰি কিনে ফ্ৰাই কৰি ষ্টাৰ্ট কৰিব আমি খানলা আলু চপটো ভাল পৰা ডিপ ফ্ৰাই কৰি ল'ব এনেকা না ওপৰ নিচে কৰি কিনে না both side te bhi ভাল পৰা পকাব দিব আৰু এতিয়াতো পকি যাইছে ওলাই ল'ব এইটো নিচিনা বাকি থাকাটো বি চব এনেকা না ফ্ৰাই কৰি কিনে ওলাই ল'ব সবি আমি খানলা আলু চপটো banke ready আছে আৰু গৰম দেখাইলে তো আৰু বি বেছি টেষ্ট পায় চলো বনাই লৈছো কলে একটা তো ট্ৰাই কৰিব লাগে না গৰম আলু চপটো এনেকা বনাই লবি আৰু ওপৰতে হাৰি ধনিয়া লা চাটনি লগাই কিনে খাব টেষ্টটো বেছি ভাল ওলাইছে দে